গৌৰীপুৰ বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়ত প্ৰতিবাদ। গৌৰীপুৰত বিদ্যুৎ বিভাগৰ চৰম গাফিলতি। 12 দিনীয়া অন্ধাৰত 300তকৈ অধিক পৰিয়াল থকা এখন গাঁও। বিদ্যুৎ বিভাগৰ বিষয়াক অভিযোগ দি ভাগৰি পৰিল গৌৰীপুৰ সজুৱাৰ খুটি গাঁৱৰ ৰাইজ। কিন্তু ৰাইজৰ অভিযোগৰ প্ৰতি কোনো গুৰুত্ব নাই বিদ্যুৎ বিভাগ তথা জনপ্ৰতিনিধিৰ। জানিব পৰা মতে অঞ্চলটোত থকা ট্ৰান্সফৰ্মাৰটো নষ্ট হোৱাৰ বাবে কোনো মেৰামতি নকৰাৰ অভিযোগ। বিগত 12 দিন ধৰি বিদ্যুৎ যোগানৰ পৰা বঞ্চিত হৈ থকাৰ পাছতো বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰা বুলি অঞ্চলটোৰ ৰাইজৰ অভিযোগ উত্থাপন কৰিছে। প্ৰতিগৰাকী কনজুমাৰে বিদ্যুৎৰ মাচুল পৰিশোধ নকৰালৈকে বিদ্যুৎ যোগান ধৰা নহ'ব বুলি জনাই দিয়ে। সন্মুখত ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা, হতাশাত ভুগিছে অভিভাৱকসকল। উপায়ন্তৰ হৈ গৌৰীপুৰ বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে। অতি শীঘ্ৰে সমস্যা সমাধানৰ আহ্বান জনাইছে গাঁওখনৰ ৰাইজে। আজি 12-13 দিনমান হৈ গ'ল আমাৰ লাইনটো দিয়া নাই। লাইনটো নাই বুলি আজি ওলাই আহিলোঁ আটাইকেইটা মিলি পেলাই। আহি পেলাই শুনিছোঁ আমাক লিষ্টখন দেখালে। তো লিষ্টখন কাৰ কি আছে নিয়া আছে আমি গম নাপাওঁ। তো এহঁতি কৈ আছে বাকী যিবিলাক বিল পৰিশোধ হোৱা নাই সেইবিলাক বিল আমাক উঠাবলৈ দিছে। সেইটোতো কোনো যুক্তি নহয়। তাহাঁতৰ বিলটো আমাৰ উঠোৱা কোনো ৰিস্ক নাই। আৰু এহঁতৰ কাৰণে বাকী আমাৰ ল'ৰা ছোৱালীবিলাক যিবিলাক আছে সেইবিলাকতো পঢ়া শুনা কৰিব লাগে। এতিয়া গধূলি আবেলি যদি লাইনটো নাপাওঁ আমি এই ল'ৰা ছোৱালীবিলাক কেনেকৈ পঢ়াওঁ? আজি 12 দিন হ'ল টোটেলি 12 দিন হ'ল। গৌৰীপুৰ সাজুৱাৰ গুটি বুলি কয়। হয়, আজি আমি লাইন অফিচত আহিছোঁ। ইয়াৰ পৰা ক'লে আমাৰ লিষ্টখন দেখাই দিলে কাৰ বিলবিলাক হেৰি হোৱা নাই, পৰিশোধ হোৱা নাই, সেই বিলবিলাক উঠাব লাগে। এতিয়া সেই বিলবিলাক আমাক উঠাব লাগে। আমাক কৈছিলোঁ আমাক লাইন লাগে, আমালোকৰ ল'ৰা ছোৱালীবিলাক পঢ়া শুনা পঢ়ে, আমালোকৰ নিজৰ অসুবিধা হৈ গৈছে, কিন্তু তেওঁলোকে আমাক এটা কথা মান নিদিয়ে। আমি কৈছোঁ যে আমাক লাইন লাগে, তেওঁলোকে কৈছে তো বাকী যিবিলাক টিকা আছে তোমাক দি লৈ আহক। আমি গৈছোঁ কিন্তু তেওঁলোকে টিকা নিদিয়ে। তেওঁলোকে কৈছে আমি নিদিম, তাৰপিছত আহি তেওঁলোকক কৈছোঁ কিন্তু তেওঁলোকে নামানে। 12 দিনে অন্ধকাৰত পৰি আছে গাঁওখন। গাঁৱৰ মানুহসকলে আহি অফিচত যাইছে গৌৰীপুৰত অভিযোগ কৰিছেনে নাই? 12 দিনৰ পিছতে আহি আছোঁ আমালোকে। এতিয়াৰ পৰা 3-4 দিনৰ পৰা আমালোকে আহিছোঁ। এতিয়া কি কৈছে এতিয়া সিহঁতে? তেওঁলোকে কৈছে ধৰক আপুনি অলপ ধৈৰ্য ধৰক, টেকাখিনি লৈ আহক। কিন্তু তেওঁলোকে আজি তেওঁলোকে কৈছিল যে আমি আজি তোমালোকে লৈ দিম, কিন্তু তেওঁলোকে নিদিয়ে। পৰীক্ষা মোৰ ল'ৰ পৰীক্ষাত আছে দিয়া। মোৰ ডিচেম্বৰ মাহত ল'ৰ পৰীক্ষা মোৰ এতিয়া আৰম্ভ হ'ব। ফাইনেল পৰীক্ষা হ'ব, থাৰ্ড ছেমিষ্টাৰ মই পৰীক্ষা দিম। এতিয়া তোমাৰ জানুৱাৰী মাহত অহাৰ লগে লগে তোমাৰ মেট্ৰিকৰ ৰিজাল্ট, তোমাৰ মেট্ৰিকৰ কি দিছিল, তোমাৰ ৰুটিনখন দিছিল, কেতিয়া পৰীক্ষা আৰম্ভ হ'ব। আমি 12 দিনৰ পৰা আমালোকে পঢ়া শুনা নকৰোঁ। ৰাতি হ'লে আপোনালোকে পঢ়া শুনা অসুবিধা হৈ যায়। ব্যুৰ ৰিপৰ্ট, সুহানা লাইভ।